हेलो स्टूडेंट्स आज आमी नवम श्रेणीर अनुशीलनी 2.4 4 नम्बरर 1 2 3 और 4 नम्बर प्रश्नखिनि समाधान करिम। प्रश्नत दिया आछे उत्पादक विश्लेषण करा। इयात बहुपद केइटामान दिया आछे। এই बहुपद केइटा उत्पादक विश्लेषण करिब लागिब, माने यार उत्पादक केइटा उलियाब लागिब। এতিয়া এই बहुपद केइटा যদি আমি চাবলৈ যাওঁ, এই গোটেইকেইটা হৈছে কোৱাড্ৰেটিক পলিনোমিয়েল, তাৰ মানে দ্বিঘাত সমীকৰণ হয়। এটা ইয়াৰ ঘাতটো মানে এক্সৰ পাৱাৰ মেক্সিমাম পাৱাৰ যিমান থাকিব, ইয়াত যেনেকৈ এক্সৰ পাৱাৰ 2 আছে, তাৰ মানে ইয়াৰ ঘাত হৈছে 2। তেতিয়াহ'লে এইটো এটা দ্বিঘাত সমীকৰণ। আৰু যিহেতু ইয়াৰ ঘাত 2 মানে এইটো দ্বিঘাত সমীকৰণ, তেতিয়াহ'লে ইয়াৰ দুটা উৎপাদক ওলাব। সেই উৎপাদক কেইটা আমি বিচাৰি উলিয়াব লাগে। ইয়াৰ দুটা উৎপাদক, দ্বিঘাত সমীকৰণ দুটা উৎপাদক আমি বিচাৰি উলিয়াব লাগে। দ্বিঘাত সমীকৰণ উৎপাদক ওলোৱাৰ কেইবাটাও নিয়ম আছে। তাৰে মাজত এটা হৈছে ইয়াৰ মধ্যক্ৰমটো ভাঙি উলিয়াব লাগে, মানে মিডল টাৰ্ম স্প্লিট। এতিয়া মধ্যক্ৰম মানে ইয়াত যেনেকৈ তিনিটা পদ আছে, 12x² - 7x + 1। এই 7xটো মাজত আছে, সেইবাবে এইটো মধ্যক্ৰম বুলি কোৱা হয়। এই মধ্যক্ৰমটো এইটো এটা পদ আছে, ইয়াক ভাঙি আমি দুটা পদ বনাব লাগিব এটা বিশেষ নিয়ম মানি। তাৰপিছত ইয়াক উৎপাদক বিশ্লেষণ কৰি আমি ইয়াৰ দুটা উৎপাদক উলিয়াব লাগিব। মধ্যক্ৰম ভাঙি উৎপাদক বিশ্লেষণ কিদৰে কৰিব লাগে সেইটো এতিয়া আজি আমি শিকিম। এতিয়া ইয়াত প্ৰথম বহুপদটো দিয়া আছে 12x² - 7x + 1। প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথমৰ আৰু শেষৰ পদ দুটা পূৰণ কৰি চাব লাগিব। 12x² প্লাছ আৰু 1, তো 12x² আৰু 1 পূৰণ কৰিলে আহিব 12x² পূৰণ 1। পূৰণ কৰিলে কিমান আহিব, 12x² আহিব। আৰু পূৰণ কৰি যি উত্তৰ আহে, লগতে আমি এইটোও চাব লাগিব যে উত্তৰটো প্লাছত আহিছে নে মাইনাছত আহিছে, সেইটো আমি চাব লাগিব। এতিয়া যিহেতু দুটাতে প্লাছ আছে, তাৰমানে উত্তৰটো প্লাছতে আহিব, +12x²। ইয়াত যিহেতু +12 আহিলে, এতিয়া আমি এই মাজৰ সংখ্যাটো দুফাল কৰিব লাগিব। এনেকুৱা দুটা সংখ্যা লিখিব লাগিব যাতে সেই সংখ্যা দুটা যোগ কৰি 7 আহে আৰু পূৰণ কৰি 12 আহে। যোগ কৰি 7 অহাৰ কাৰণটো কি, কাৰণ ইয়াত +12 ওলাইছে, সেইকাৰণে প্লাছ কৰি 7 আহিব লাগিব। যদি মাইনাছ ওলোৱাহেঁতেন তেতিয়া আমি মাইনাছ কৰি 7 বিচাৰিলোহেঁতেন। এতিয়া এনেকুৱা দুটা সংখ্যা কি হ'ব পাৰে, তো সেই দুটা সংখ্যা বিচৰাৰ এটা নিয়ম আছে। তাৰ বাবে আমি কি যোগ কৰিলে 7 আহে সেইটো চোৱাতকৈ বৰং আমি প্ৰথমে চাব লাগিব যে কি পূৰণ কৰিলে 12 আহিব পাৰে। সেই অপশ্যনকেইটা আমি প্ৰথমে বিচাৰি ল'ম। এতিয়া 12ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 12ৰ, তেতিয়াহ'লে কি আহিব পাৰে। এটাতো হ'ব পাৰে যে 12 × 1, আৰু এটা হ'ব পাৰে 6 × 2, আৰু এটা 3 × 4। প্ৰথমতে আমি এই অপশ্যনখিনি বিচাৰি ল'ম যে কি পূৰণ কৰিলে 12 আহিব পাৰে। এতিয়া এইকেইটা অপশ্যনৰ ভিতৰত এতিয়া আমি চাম যে কোনটো অপশ্যনে আমাক 7 দিয়ে, মানে কোন দুটা যোগ কৰিলে 7 আহে। এতিয়া 12 আৰু 1 যোগ কৰিলে 13 আহিব, 6 + 2 8 আহিব, 3 + 4 7। তাৰমানে 3 + 4 এই অপশ্যনটো আমি ল'ব লাগিব। তাৰমানে 3 আৰু 4 প্লাছ কৰিলেও 7 আহিব আৰু পূৰণ কৰিলেও 12 আহিব। এতিয়া 3 + 4টো আমি এনেদৰে লিখিব লাগিব, 12x², ইয়াত মাইনাছ আমি প্ৰথমে ব্ৰেকেটৰ ভিতৰত লিখি ল'ম, সেইটো আমাৰ বাবে বেছি সুবিধাজনক হ'ব। ভুল হোৱাৰ সম্ভাৱনাটো কম থাকি যায়, নহ'লে আমি ডাইৰেক্ট লিখিব পাৰিলোহেঁতেন। 3 + 4, এই এক্সটো ইয়াত বহি যাব, +1। তাৰমানে এতিয়া কি হ'ল, 12x², মাজৰ টাৰ্মটো আমি ভাঙি দুফাল কৰি দিলোঁ, 3 + 4 x, 3 + 4 7x +1। এতিয়া আমি লিখিব লাগিব 12x² - 3x, মাইনাছে প্লাছে -4x + 1। এতিয়া যদি আমি বস্তুটো মিলাই চাওঁ, আমি দেখা পাম যে -3x - 4x, মাইনাছে মাইনাছে প্লাছ, 3 + 4 7x, দুটাতে মাইনাছ আছে, -7x। তাৰমানে -7x আমাৰ মাজৰ ক্ৰমটো এতিয়ালৈকে ঠিকেই আছে, -7x হৈ আছে, কিন্তু এইটো দুফাল হৈ গ'ল। এতিয়া ইয়াত 3টা পদ আছিলে আৰম্ভণিতে আমাৰ, এতিয়া ইয়াত 4টা পদ হ'ল। মাজৰ ক্ৰমটো ভাঙি দিয়াত ইয়াত এতিয়া 4টা পদ ওলালে।
এই চাৰিটা পদত এতিয়া আমি কি কৰিব লাগিব, এই দুটা আৰু এই দুটা পদ আমি বেলেগে বেলেগে ধৰি সেই দুটাৰ পৰা কমন বিচাৰি উলিয়াব লাগিব, সেই দুটাৰ মাজত কি কমন ওলায়। এতিয়া যেনেকে আমাৰ প্ৰথম আছে কি 12x² মাইনাছ 3x, তো সেই দুটা পদক আমি এনেকে 12x² ভাঙিব লাগিব। এতিয়া 12x² যদি আমি ভাঙো, যদি আমি 12ক ভাঙো কি ওলাব, 2 × 2 × 3, ইয়াৰ মৌলিক উৎপাদক এইকেইটা আহিব। x² আছে মানে দুটা x আছে, তাৰমানে দেখা গ'ল যে 12x²টো ভাঙি আমি কি পালো, 2 × 2 × 3 আৰু x × x এইকেইটা পালো 12x² ভাঙি। আকৌ যদি আমি 3xটো ভাঙো, কাৰণ 12x² পাছত 3x আছে, 3xটো ভাঙিলে আমাৰ কি আহিব, 3 × x, কাৰণ 3 আৰু মৌলিক উৎপাদক ভাঙিব নোৱাৰিম, 3 টো 3 থাকিব, কাৰণ এইটো নিজে মৌলিক সংখ্যা হয়। এইখিনি ভাঙি লিখাৰ পিছত এতিয়া আমি চাব লাগিব যে ইয়াত কমন কি আছে, মানে ইয়াতো আছে ইয়াতো আছে, যেনেকে 3, এই 3 দুটাৰ মৌলিক উৎপাদক 3 আছে আৰু এটা বস্তু x আছে। এই থকাকেইটা এতিয়া আমি পূৰণ কৰি ইয়াত লিখি দিব লাগিব 3x, 3xটো এতিয়া আমি ইয়াত লিখি দিব লাগিব। এই দুটা পূৰণ কৰি 3x আহিলে, আৰু ব্ৰেকেটৰ ভিতৰত কি আহিব, কমন লোৱাৰ পিছত এই পদকেইটাত যি বাচিলে সেইখিনি ব্ৰেকেটৰ ভিতৰত। এতিয়া যেনেকৈ 12x² পৰা আমি 3x কমন লোৱাৰ পিছত কি বাচিলে, 2 × 2 × x এইকেইটা বাচিলে, তাৰমানে হৈ যাব 2 টো 4x। তেতিয়াহ'লে ব্ৰেকেটৰ ভিতৰত আহি যাব 4x, ইয়াত মাইনাছ আছে, মাইনাছে বহিব। ইয়াত বাচিলে কি, ইয়াত একোৱে নাই বচা। যদি একো নাই বচা তেতিয়াহ'লে আমি কি লিখিম, তেনে ক্ষেত্ৰত বহুতে হয়তো ভাবিব শূন্য লিখিব লাগে, শূন্য লিখিব নোৱাৰি আমি। তেনে ক্ষেত্ৰত আমি 1 লিখিব লাগিব, কাৰণ এতিয়া যেনেকৈ 3 × x আছে, ইয়াত আমি পূৰণ 1 এটা বহাই দিব পাৰোঁ, কাৰণ 3xৰ লগত 1 পূৰণ কৰিলে এইটো 3x হৈ থাকিব। আৰু 0 নিলিখাৰ আৰু এটা কাৰণ আছে, এই কমন লোৱাৰ পিছত এইকেইটা পূৰণ কৰি আমি এইকেইটা বস্তু পাবও লাগিব। এতিয়া যেনেকৈ 3x আৰু 4x, 3 × 4 = 12, x × x x², 12x² আহিলে 3x × 1 3x, ইয়াৰ লগত এইকেইটা পূৰণ কৰি এইকেইটা আহিবও লাগিব। তেতিয়াহ'লে আমি গম পাম যে আমাৰ কমন লোৱাটো শুদ্ধ হৈছে বুলি। এইটো আহি গ'ল। তাৰপিছত বাচিলে কি, এতিয়া 4x আৰু 1, এতিয়া 4x আৰু 1ৰ ভিতৰত কমন ল'ব লাগিব। 4xটো যদি আমি ভাঙো কি পাম, 2 × 2 × x, 1টো ভাঙিলেতো একোৱে নাই, 1এ আহিব বাৰু। এতিয়া এই দুটাত কমন কি আছে, একোৱে নাই, ইয়াত 2 × 2 × x, ইয়াত 1। ঠিক যেনেকৈ একো নেবাচিলে বুলি আমি 1 ল'লোঁ, ঠিক তেনেকৈ একো নিমিলিলে কমন লওঁতে তেতিয়াও আমি 1এ ল'ব লাগিব। ইয়াত মাইনাছ আছে নহয়, -1 ল'ব লাগিব। -1 ল'লে ইয়াত কি বাচি যাব, 2 টো 4x বাচিব, আৰু ইয়াত 1 আছে মানে 1এ বাচিব। -1 ল'ব লাগিব, তেতিয়া -1 হ'ব। প্ৰথমতে আমি যেতিয়া কৰি আছিলোঁ 3টা পদ আছিলে, তাক আমি 4টা পদ বনালোঁ। এই 4টা পদ এতিয়া আকৌ 2টা পদলৈ আহি গ'ল, এইটো এটা পদ, এইটো এটা পদ। তেতিয়াহ'লে আমি এই 2টা পদৰ পৰা আকৌ কমন বিচাৰিব লাগিব। কমন কি আছে, 4x - 1, 4x - 1 দুটাতে আছে, 4x - 1, আৰু ইয়াৰ ভিতৰত আহি যাব 3x - 1, এই বাহিৰৰ কেইটা 3x - 1। ব্ৰেকেটৰ ভিতৰত থকা দুটা ইয়াত আহি যাব, আৰু ব্ৰেকেটৰ বাহিৰত থকাটো আৰু এটা ব্ৰেকেটত আহি গ'ল। ইয়াত এটা কথা মন কৰিব লাগিব, এই কমন লোৱাৰ পিছত এইটো ব্ৰেকেটত যেনেকৈ আমাৰ 4x - 1 বাচিছে, ইয়াতো 4x - 1 হ'ব লাগিব, ছেইম হ'ব লাগিব দুটা। যদি একে নাই লোৱা তেতিয়াহ'লে গম পাব লাগিব যে ক'ৰবাত কৰিবলৈ আমাৰ কিবা এটা ভুল হৈছে, যাৰ কাৰণে এইটো বেলেগ বেলেগ আনচাৰ দেখুৱাই আছে। তো এইটো বস্তু সদায় মনত থ'ব লাগিব। আৰু প্ৰথমটো যদি শুদ্ধকৈ কৰা হৈছে, দ্বিতীয়টো কমন লোৱাটো আৰু সহজ। এই পৰৱৰ্তী অংকটোত 2 নম্বৰত মই সেইটো দেখুৱাই দিম যে ইমানবাৰ এইটো কমন ল'বলৈ ইমান ভাঙি চাব নালাগে। এতিয়া এইটো আহি গ'ল 4x - 1, এইটো আহি গ'ল 3x - 1, তাৰমানে এইটোৱে আমাৰ উৎপাদক বিশ্লেষণ। ইয়াত দুটা উৎপাদক উলিয়াব লাগিছিলে, তো ইয়াত দুটা উৎপাদক ওলাই গ'ল, এটা ওলালে 4x - 1, এটা ওলালে 3x - 1। তাৰমানে এটা দ্বিঘাত সমীকৰণক মধ্যক্ৰম ভাঙি এনেদৰে তাৰ দুটা উৎপাদক উলিয়াব পাৰি, এইটোৱে হৈছে নিয়ম। এতিয়া 2 নম্বৰত আছে 2x² + 7x + 3। এতিয়া 2 আৰু 3 পূৰণ কৰিলে কি আহিব, 2 আৰু 3 পূৰণ কৰিলে আহিব 6। তেতিয়াহ'লে এতিয়া আমি মাজৰ সংখ্যাটো আকৌ
7 পাব লাগে এতিয়া, কিন্তু এইবুলি যিহেতু 2 3 যা 6 প্লাছে প্লাছে প্লাছ 6 আহিছে, এতিয়া আকৌ আমি প্লাছ কৰি 7 পাব লাগিব। প্ৰথমতে আগৰবাৰ যেতিয়া আমি কৰিছিলোঁ প্লাছ কৰি 7 পাব লাগে, কিন্তু পূৰণ কৰি পাব লাগিছিলে 12। এতিয়া আমি প্লাছ কৰি 7 পাব লাগিব, কিন্তু পূৰণ কৰি আহিব লাগিব 6। এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যাতে সেই সংখ্যা দুটা পূৰণ কৰিলে 6 আহে আৰু যোগ কৰিলে 7 আহে। তাৰ কাৰণে আমি প্ৰথমতে কি পূৰণৰ অপশ্যনটো চাব লাগিব, কাৰণ যোগৰ ক্ষেত্ৰত বিচাৰিব গ'লে বহু সংখ্যা পাই যাম সেনেকৈ যে যোগ কৰিলে 7 আহে। কাৰণ নিগেটিভ ইণ্টিজাৰ ধৰিলেতো অসীম সংখ্যক সংখ্যা আমি বিচাৰি পাম যে যোগ কৰিলে 7 আহে। সেইবাবে যোগৰ অপশ্যনটো বিচৰাটো ভুল হ'ব। প্ৰথমে আমি পূৰণৰ ফালে যাম, যে কি সংখ্যা পূৰণ কৰিলে 6 আহে। এটাতো হৈ গ'ল 2 × 3 আৰু এটা 6 × 1। ইয়াত মাত্ৰ দুটাই অপশ্যন আছে আমাৰ ওচৰত, 6ৰ উৎপাদক এইকেইটাই আছে। তো 2 + 3 কৰিলে 5 আহিব, 6 + 1 কৰিলে 7 আহিব। তাৰমানে এইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব 6 + 1। তেতিয়াহ'লে আমি ইয়াত 6 + 1 ধৰিব লাগিব। 2x², 6 + 1 x + 3, 2x²। ইয়াত য'ত গোটেইকেইটা প্লাছ থাকে তাত মাইনাছৰ কোনো সম্ভাৱনাই নাথাকে। তাত সদায় চিনটোৰ কাৰণে চিন্তা কৰিব দৰকাৰ নাই, সদায় প্লাছে বহিব। +6x +1x, 1টো নিলিখিলেও হয় বাৰু, +x লিখিলে হৈ যাব, +3। এতিয়া নেক্সট আমাৰ কামটো কি হ'ব, এই 4টা পদ আছে ইয়াত, 4টা পদক দুটা দুটা ছেপাৰেট কৰিলে কমন ল'ব লাগিব। এতিয়া প্ৰথমতে আমি কমন ল'বলৈ 2x² + 6x, 2x² যদি আমি ভাঙো 2 × x × x আহিব, আৰু আছে 6x, 6xক যদি আমি ভাঙো 6ক ভাঙিলে 2 × 3 × x, এইকেইটা আহিল। এতিয়া এইকেইটাৰ ভিতৰত আমাৰ কমন কি আহিব, এটা আমাৰ 2 আছে, দুটা পদতে 2 আছে, 2 আহিব আৰু এটা x আহিব। তাৰমানে 2 আৰু x, তাৰমানে 2x আমি পালোঁ কমন। এতিয়া কমন নোহোৱা কি বাচিলে, প্ৰথমতে 2x² পৰা অকল x বাচিলে আৰু ইয়াৰ পৰা অকল 3 বাচিলে। তাৰমানে ইয়াত হৈ যাব x + 3। এতিয়া 1 নম্বৰটো কৰোঁতে মই তোমালোকক দেখুৱাইছিলোঁ যে প্ৰথমে এই দুটা ভাঙি ল'ব লাগে, তাৰপিছত আকৌ এই দুটা ভাঙিব লাগে। সেইটো প্ৰথমটো আছিলে বাবে বুজাবৰ কাৰণে মই কৰিছিলোঁ, কিন্তু আৰু এটা অপশ্যন আছে, এনেকৈও তোমালোকে কৰিব পাৰে। ইচ্ছা কৰিলে এইটো ভাঙিবলৈ দৰকাৰ নাই। এতিয়া ইয়াত যিহেতু x + 3 আছে, যেনেকৈ মই কৈছিলোঁ দুটা ব্ৰেকেটত ছেইম আহিব, তাৰমানে ইয়াত তোমালোকে x + 3 ডাইৰেক্ট লিখি দিব পাৰা। এইটো কৰিব পাৰিলে বেছি সহজ হ'ব, কাৰণ এই দুটাৰ পৰা যে আমি কমন বিচাৰিব লাগে, ইয়াত কমনটো এটাৰ পৰা আমি উলিয়াই ল'ব পাৰিম। কেনেকৈ, ইয়াত x + 3 আহিলে, তাৰমানে xটো ক'ৰ পৰা আহিলে, x ইয়াৰ পৰা আহিলে, 3 ইয়াৰ পৰা আহিলে। তো এতিয়া আমি চাব লাগিব যে ইয়াৰ xৰ পৰা যদি x আহি গ'ল, তো ইয়াত বাচিলে কিনো, একো নাই বচা। আৰু একো নবচা অৰ্থ ইয়াত সদায় মই কৈছোঁ, একো নবচা অৰ্থ মানে 1। কাৰণ আমাৰ মাত্ৰ ইমানটোৱে লাগে যে এই x + 3 পিছত এই ব্ৰেকেটৰ বাহিৰত কি আহে। তো প্ৰথমটো চাবলৈ যাওঁতে আমি ব্ৰেকেটৰ বাহিৰত 1 পাই গ'লোঁ, এইটো আৰু চাবলৈ দৰকাৰ নাই, এইটো 1 হ'বই। এতিয়া x + 3 দুটা আছে, সেইটো এটা x + 3 আমি ল'ব লাগিব, আৰু দ্বিতীয় ব্ৰেকেটত বাহিৰৰকেইটা 2x + 1। এতিয়া 3 নম্বৰত আছে 6x² + 5x - 6। এতিয়া এই দুটা যদি আমি পূৰণ কৰোঁ, 6 × 6 = 36, প্লাছে মাইনাছে -36। যিহেতু -36 আহিলে, তেতিয়াহ'লে মাজৰ সংখ্যাটো মাইনাছ কৰি পাব লাগিব। দুটা সংখ্যা বিয়োগ কৰি 5 আহিব লাগিব। 1 নম্বৰ 2 নম্বৰ কৰোঁতে আমি সৰু সৰু সংখ্যা আছিলে, 12 আছিলে, 6 আছিলে, পটকৈ পাই গ'লোঁ অপশ্যনকেইটা। কি পূৰণ কৰিলে 12 আহে, 6 আহে। কিন্তু যেতিয়া ডাঙৰ সংখ্যা থাকে, যেনেকৈ 36 সিমান ডাঙৰ নহয় যদিও তথাপিতো এইটো এটা ডাঙৰ সংখ্যা। তো ইয়াক বিচাৰিবলৈ আৰু এটা উপায় আছে। আমি ইয়াক প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ কৰি লওঁ। 36ক 2ৰে কৰিলে 18, এইটো হৈ গ'ল মৌলিক উৎপাদক 36ৰ। তো ইয়াত আমি কি কৰিব লাগিব, ইয়াত এতিয়া ইয়াৰে পৰা সংখ্যাখিনি বেলেগে বেলেগে ভগাই চাব লাগিব। তো দুটা 2 পূৰণ কৰিলে 4 আহিব, 3 × 9,
এতিয়া এই দুটা সংখ্যাক যদি আমি বিয়োগ কৰোঁ 9 - 4 কৰিলে 5 আহি যাব। এতিয়া এইটো একেবাৰত ওলাই গ'ল বুলি, একেবাৰত নোলোৱা হ'লে আমি বেলেগ অপশ্যন ল'লোহেঁতেন। 2 × 4 = 12, 12ৰ পৰা 3 মাইনাছ কৰিলে 9 আহিলেহেঁতেন। ইয়াত যদি 9 থকাহেঁতেন তেতিয়াও হয়তো ফুলফিল হ'লহেঁতেন। নহ'লে 3 × 3 = 9, 9 × 2 = 18, 18ৰ পৰা 2 বিয়োগ কৰিলে 16, তাৰমানে ইয়াত 16 থাকিব পাৰিলেহেঁতেন। তো ইয়াত কেইবাটাও অপশ্যন আহিব পাৰে। ইয়াত যিহেতু আমাৰ 5 আছে তেতিয়াহ'লে আমি 9 - 4 ল'ব লাগিব। 9 - 4 কৰিলে 5 আহিব, আৰু 9 আৰু 4, 9 × 4 = 36ও আহিব। তো 6x² প্লাছ 9 - 4x - 6। এতিয়া 6x² প্লাছ 9x প্লাছে মাইনাছে -4x - 6। এতিয়া আমি কমন ল'ব লাগিব। কমন লোৱাটো এতিয়া মই বহলাবলৈ নাযাওঁ, সেইটো তোমালোকে গম পালা কেনেকৈ কমন বিচাৰিব লাগে। ইয়াত 6x² 9x, 6তো 3 × 2 হ'ব, ইয়াত 3 × 3 হ'ব, তাৰমানে এটা 3 আহি যাব। ইয়াত দুটা x, এটা x, তাৰমানে এটা x আহিব 3x। ইয়াত বাচিলে কি 3x বাচিলে, 3 × 2 = 6, 2, এটা x, আৰু ইয়াত 3x আহি গ'লে 3 বাচিব। এতিয়া 3 × 3 = 9x। ইয়াত 2x + 3 আহিলে মানে ইয়াতো 2x + 3 আহিব, সেইটো লিখি দিলোঁ ডাইৰেক্টলি। এতিয়া মই এইটো চাম যে ইয়াত যিহেতু -4x আছে, এই 2xৰ লগত কিমান পূৰণ কৰিলে -4x আহে? 2xৰ লগত -2 পূৰণ কৰিলে 4x আহিব, হৈ গ'ল। এতিয়া প্ৰায় আমাৰ কামটো শেষ হ'ল। 2x + 3, এই দুটাতে 2x + 3 আছে, এইটো ল'লোঁ। ইটো ব্ৰেকেটত বাহিৰৰ কেইটা 3x - 2। এতিয়া আমি 4 নম্বৰ সমাধান কৰিম। 3x² - x - 4, তাৰমানে ইয়াত আকৌ আহিব 3 × 4 = 12, 12 আহিলে। এতিয়া আমি দুটা সংখ্যা বিচাৰিব লাগে, যি দুটা সংখ্যা পূৰণ কৰিলে 12 আহে আৰু বিয়োগ কৰিলে 1, তাৰমানে 3 আৰু 4 হ'ব, 4 - 1 3 আহে। ইয়াত চিনটো একে বহিব, 4 - 3 x - 4, 3x² - 4x - 4x মাইনাছে প্লাছ 3x - 4। এতিয়া এই দুটাৰ ভিতৰত কমন ল'ব গ'লে 3 আৰু 4ৰ পৰা একো কমন নাপাওঁ আমি, কাৰণ 3, 4 সহমৌলিক হয়। অকল ইয়াত xৰ পৰা কমন আহিব, ইয়াত x², এটা x, তাৰমানে এটা x কমন ল'ব পাৰিম আমি। ইয়াত বাচিলে 3x - 4, তো 3x - 4 ইয়াতো হৈ যাব 3x - 4। এতিয়া ইয়াত যদি 3x আছে প্লাছ 3x, ইয়াতো প্লাছ 3x আছে, তো 3xৰ লগত কিমান পূৰণ কৰিলে 3x আহিব? প্লাছ 3xৰ লগত +1 পূৰণ কৰিলে প্লাছ 3x আহিব, তাৰমানে ইয়াত ব্ৰেকেটৰ বাহিৰত আহিলে +1। তেতিয়াহ'লে আমাৰ এতিয়া লিখি দিব লাগিব 3x - 4, 3x - 4, ইটো ব্ৰেকেটত আহিব বাহিৰৰ কেইটা x + 1। এইখিনি আছিলে উৎপাদক বিশ্লেষণ কিদৰে কৰিব লাগে দ্বিঘাত সমীকৰণৰ মধ্যক্ৰম ভাঙি। আশা কৰোঁ বুজাত কষ্ট নাই হোৱা। থেংক ইউ ভেৰি মাছ।